হেল্ল এভৰিৱান, তোমালোকক আমাৰ ইউটিউব চেনেল অনেষ্ট লাৰ্ণাৰত অন্য এক গুৰুত্বপূৰ্ণ ভিডিঅলৈ স্বাগতম জনাইছো। আমি এইখন ভিডিঅৰ জৰিয়তে আলোচনা কৰিম দশমমান শ্ৰেণীৰ সাধাৰণ গণিতৰ অনুশীলনী 3.6 ৰ পাৰ্ট 4 অৰ্থাৎ আমি 2 নম্বৰ প্ৰশ্নৰ পৰা আলোচনা আগবঢ়াম। প্ৰশ্নলৈ যোৱাৰ আগতে যদি চেনেলখন নতুন আহিছে এনেকুৱা অতি প্ৰয়োজনীয় ভিডিঅ' পাবলৈ তোমালোকে চেনেলখন সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনখন ক্লিক কৰি দিবা। এতিয়া প্ৰশ্নটো চোৱা 3.6 অনুশীলনীৰ 2 নম্বৰ প্ৰশ্নটো হ'ল তলৰ সমস্যাবোৰক একোটা সমীকৰণৰ জোৰত সূত্ৰবন্ধ কৰা আৰু সিহঁতৰ সমাধান উলিওৱা। তুমি সমীকৰণ বনাব লাগিব, ৰৈখিক সমীকৰণৰ জোৰ বনাব লাগিব, দুটা সমীকৰণ বনাব লাগিব আৰু সমাধান কৰিব লাগিব। সমাধানৰ ক্ষেত্ৰত তুমি প্ৰতিস্থাপন পদ্ধতিটো কৰিব পাৰা, অপনয়নটো কৰিব পাৰা, নহলে বৰ্জগণনটো কৰিব পাৰা। এতিয়া আমি সমাধান কৰিম। প্ৰথম প্ৰশ্নটো হ'ল যে ঋতুৱে 2 ঘণ্টাত ভটিয়নি সোঁতত 20 কিলোমিটাৰ নাও বাব পাৰে আৰু 2 ঘণ্টাত উজনি সোঁতত 4 কিলোমিটাৰ যাব পাৰে। তো স্থিৰ পানীত নাৱৰ দ্ৰুতি আৰু সোঁতৰ দ্ৰুতি উলিওৱা। চোৱা তোমালোকে নিশ্চয় জানা যেতিয়া নাও এখন যায়, যদি নাওখন ভটিয়নি সোঁতত যায় অৰ্থাৎ সোঁতৰ দিশে যায়, সোঁতখন আহি আছে অৰ্থাৎ পানীৰ যিটো সোঁত এনেকে আহি আছে, নাওখনো এনেকে আহি আছে। আৰু যদি উজনিত যায় পানীখন এনেকে আহিছে, নাওখন এনেকে গৈ আছে বিপৰীত। এতিয়া আমি ধৰি লম সলিউশন লেট নাৱৰ দ্ৰুতি x কিলোমিটাৰ পাৰ ঘণ্টা আৰু সোঁতৰ দ্ৰুতি y কিলোমিটাৰ পাৰ ঘণ্টা। প্ৰথম প্ৰশ্ন মতে চোৱা, 1 নং শৰ্ত মতে আমাক কৈছে কি ভটিয়নি সোঁতত 20 কিলোমিটাৰ যায় কিমান ঘণ্টাত? 2 ঘণ্টাত। গতিকে ভটিয়নি সোঁতত গলে আমাৰ নাৱৰ দ্ৰুতি লগত পানীৰ সোঁতৰ দ্ৰুতি স্পীডটো কি হ'ব? যোগ হ'ব, স্পীডটো বাঢ়ি যাব। কিমান হ'ব আমাক কৈছে? চোৱা তোমালোকে জানা স্পীড s = d/t, দূৰত্ব বাই সময়। ক্লাছ 9ত পাই আহিছে তোমালোকে। গতিকে আমাৰ দূৰত্ব হ'ল 20 কিলোমিটাৰ, সময় কিমান? 2 ঘণ্টা। এতিয়া চাবা আমি ইয়াৰ পৰা আমি প্ৰতিস্থাপনত কৰিম, সহজ হ'ব। গতিকে আমি x ৰ মানটো ওলাই ল'ম, x প্লাস y আছে ইফালে গ'লে মাইনাস 2 20ত কেইবাৰ 10 বাৰ 10 - y ইকুৱেশ্যন আমি কিমান পালো? 1। আকৌ চাবা দ্বিতীয় শৰ্ত মতে আমাক কৈছে যে এতিয়া উজনি সোঁতত 4 কিলোমিটাৰ যাব পাৰে কেই ঘণ্টাত? এতিয়া 2 ঘণ্টাত। 2 ঘণ্টাত উজনি সোঁতত 4 কিলোমিটাৰ যাব পাৰে। এতিয়া এইটো হ'ল নাওখনৰ স্পীড। নাওখনত উজনিত গলে পানীয়ে কি দিব? বাধা দিব। উজনি সোঁতে বাধা দিব কিমান? y। এতিয়া আমাৰ সময় চোৱা 2 ঘণ্টা লয়, দূৰত্ব কিমান? 4 কিলোমিটাৰ। x ৰ মান আমি পাইছিলো 10 - y so x ৰ মান 10 - y লিখিছো, -y সমীকৰণ আগৰ পৰা আছে। 2 4 কেইবাৰ 2 বাৰ, কৰ পৰা পাইছো? ইকুৱেশ্যন 1 ৰ পৰা। এতিয়া চাবা -y কেইটা y হ'ব? দুটা -y ইকুৱেল 2 - 10। এতিয়া -2y ইকুৱেল 10ৰ পৰা যদি 2 গুচি যায় কিমান থাকে? 8। মাইনাস মাইনাস 2 ফালে আছে, প্লাস হৈ যাব বা কেনসেল। y 2 পূৰণ হৈ আছে, ইফালে গলে 2 কি হ'ব? হৰণ। এতিয়া চাবা 2 8ত কেইবাৰ? 2 8ত 4 বাৰ। y ৰ মান কিমান পালো? 4। এতিয়া ইকুৱেশ্যন 1 ইমপ্লাইজ কৰিম, ইকুৱেশ্যন 1ত চাবা x = 10 - y 10 y ৰ মান 4, 10ৰ পৰা 4 গলে 6। এতেকে নাওখনৰ দ্ৰুতি x = কিমান? 6 কিলোমিটাৰ পাৰ আৱাৰ। এইটো ঘন্টা h দিছো মই। আৰু সোঁতৰ দ্ৰুতি y = 4 কিলোমিটাৰ পাৰ আৱাৰ। তোমালোকে নিশ্চয় বুজি পাইছা। এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম। 2 নম্বৰ চাবা কি কৈছে?
দুইজনী মহিলা আৰু পাঁচজন পুৰুষে একেলগে 4 দিনত কাপোৰত ডিজাইন কৰা কাম এটা কৰে অৰ্থাৎ দুইজনী মহিলা আৰু পাঁচজন পুৰুষে একেলগে কাম কৰে কিমান 4 দিনত এই কামটো তিনিজনী মহিলা আৰু 6জন পুৰুষে 2 দিনত শেষ কৰে যদি তিনিজনী মহিলা আৰু 6জন পুৰুষ হয় কিমান দিনত শেষ কৰে 3 দিনত শেষ কৰে একজনী মহিলাই অকলে কামটো শেষ কৰিবলৈ কিমান সময় ল'ব আৰু একজন পুৰুষে অকলে কিমান সময় ল'ব এনেকুৱা অংক আমাৰ কম্পাৰেটিভ এক্সাম বিলাকত প্ৰচুৰ আহি থাকে বহুত আহে ইয়াত এতিয়া চাবা এইবিলাক একেবাৰে সহজ আমি কি কৰিম আগতে দিনটো ধৰি লম ধৰি কিনে কামৰ অংশ ওলাই লম সো লেট এজনী মহিলাই লোৱা সময় সো x দিন কিমান দিন x দিন কিমান লয় আমি এটো x হিচাপে ধৰিছো তোমাৰ ইচ্ছা মতে ধৰিব পাৰা y ধৰিব পাৰা z ধৰিব পাৰা u ধৰিব পাৰা p ধৰিব পাৰা এতিয়া x দিনত একজনী মহিলাই কৰা কামৰ অংশ 1/x কামৰ অংশ সদায় দিনটো সময়টো তলত হয় এতিয়া এজন পুৰুষে লোৱা সময় কি ধৰিলো y দিন এতিয়া চোৱা y দিনত এজন পুৰুষে কৰা কামৰ অংশ কিমান হ'ব 1/y এতিয়া আমি কি কৰিম সমীকৰণ পাতিম প্ৰথম শৰ্ত মতে চোৱাচোন কি কৈছে এক নম্বৰ শৰ্ত মতে আমাক কৈছে দুইজনী মহিলা 2 ইনটু এজনী মহিলাৰ কামৰ অংশ কিমান আছিল 1/x দুইজনী কিমান হ'ব 2 ইনটু 1/x প্লাস পুৰুষ কিমান কৈছে আমাক কৈছে পাঁচজন পুৰুষে 5 ইনটু এজনৰ কামৰ অংশ আছিল 1/y এতিয়া গোটেইখিনি সময় কিমান লয় 4 দিন সময় লয় অৰ্থাৎ 4 দিনত কামৰ অংশ 1/4 এতিয়া আমি কি কৰিম আমি ধৰি লম লেট 1/x মানে u 1/y মানে v এতিয়া আমি কি লিখিম 2u + 5v = 1/4 আমি এতিয়া এটো প্ৰতিস্থাপনটো কৰিব পাৰো বা অপনটো কৰিব পাৰো প্ৰতিস্থাপন কৰিলে আমাৰ এনেকৈ কৰিব লাগিব চোৱা 4 ইয়াত হৰণ হৈ আছে ইফালে আহিলে পূৰণ 4 পূৰণ 2u + 5v = 1 এতিয়া চাবা 4 দ্বিগুণ 8 8u + 4 5 গুণ 20v = 1 এতিয়া 8u = 1 মাইনাস যেটা আমি প্ৰতিস্থাপনত কৰিম 20v প্লাসত আছে ইফালে আহিলে মাইনাসত আমি u ৰ মানটো উলিয়াই লম u 8 পূৰণ হৈ আছে ইফালে আহিলে হৰণ 8 1 minus 20v/8 itu equation 1 আকৌ দ্বিতীয় শর্ত মতে আমি লিখিম দ্বিতীয় শর্ত মতে কি কৈছে দ্বিতীয় শর্ত মতে চাবা তিনিজনী মহিলা 3 into 1/x 1/x মানে এজনী মহিলাৰ কামৰ অংশ আৰু 6 জন পুৰুষে 6 into 1/y 1/y হল এজন পুৰুষৰ কামৰ অংশ আৰু যেটো 6 জন 6 ৰে পূৰণ কৰিছো কিমান দিনত শেষ কৰে 3 দিনত কামৰ অংশ হ'ব 1/3 এতিয়া 3 1/x মানে u ধৰিছিলো 1/y মানে v = 1/3 এতিয়া 3 হিফালে হৰণ হৈ আছে ইফালে আহিলে পূৰণ 3u 6v = 1 সবা 3 3 গুণ 9u + 3 6 গুণ 18v = 1 আমি ইকুৱেচনত u ৰ মান পাইছিলো নহয় u ৰ মান কিমান পাইছিলো 1 - 20v 1 - 20v বাই আমি কিমান পাইছিলো 8 আমি বহুৱাই দিম লগতে চাবা ইয়াতে 9 টো পূৰণ হৈ আছে 9 টো পূৰণ লিখিম ইনটু u ৰ মান আমি পাইছো 1 - 20v 1 - 20v/8 plus 18v = 1 কত পাইছো 1 ৰ পৰা এতিয়া চাবা যেটো 9 আটত কি না যায় হৰণ না যায় এতিয়া আমি ওপৰত পূৰণ কৰি দিও 9 গুণ 9 9 দ্বিগুণ 18 9 গুণ 0 v/8 plus
18v equal 1 এতিয়া চাবা 18v ৰ তলত কি আছে 1 আছে 1 আৰু 8 ৰ লহাগু কিমান হ'ব 8 এতিয়া 8 8ত কিবাৰ একবাৰ 9 minus 180 v লগত 1 পূৰণ কৰিলে এখিনিয়ে হ'ব প্লাস এতিয়া 18 অৰ্থাৎ 18 v ৰ তলত কি আছে 1 1 8ত কিবাৰ 8 বাৰ 8 8 গুণ 64 ৰ 4 হাতত থাকিল কিমান 6 8 1 গুণ 8 আৰু 6 কিমান 14 সো আকৌ কৈছো 8 8 গুণ 64 ৰ 4 হাবা আমি ইফালে কৰিম 9 minus 144v 144v প্লাসত আছে 180 কি আছে মাইনাসত আছে আমি মাইনাসটো ডাঙৰ সংখ্যা গতিকে সৰু সংখ্যাটো আঁতৰাই দিম 10 ৰ পৰা 6 এক ধাৰ পৰা 10 ৰ পৰা 4 গলে কিমান থাকে 6 তাৰ পিছত চাবা ইয়াতে 7 7 ৰ পৰা 4 গলে কিমান থাকে 3 তাৰ পিছত 1 পৰা 1 গলে তো 0 লগত আছে -v ইকুৱেল 8 হৰণ হৈ আছিল ইফালে গলে পূৰণ 8 1 গুণ 8 এতিয়া চোৱা -36b ইকুৱেল চাবা প্লাস হৈ আছে ইফালে গলে নটো কি হ'ব মাইনাস এতিয়া -36b ইকুৱেল 9 ৰ পৰা 8 গলে কিমান থাকিব 1 -1 এতিয়া মাইনাসে মাইনাস কি হৈ যাব দুই ফালে মাইনাস আছে প্লাস হৈ যাব নহলে ক্যান্সেল 36 পূৰণ হৈ আছে ইফালে গলে হৰণ v ইকুৱেল 1/36 এতিয়া আমি v ৰ মান পালো 1/36 ইকুৱেশ্যন 1 implies ইকুৱেশ্যন 1 আছিল u ইকুৱেল আমাৰ আছিল ইয়াতে বহাইছিলো 1 - 20v 1 - 20v by 8 এতিয়া চাবা 1 - 20 into v v ৰ মান আছিল 1/36 by তলত 8 আকৌ লিখি দিয়াছো চাবা u ইকুৱেল আছিল 1 minus 20v by 8 1 minus 20 v ৰ মান আমাৰ কিমান আছিল 1/36 তলত 8 এতিয়া চোৱা আমি ওপৰতে যেটো ভগ্নাংশ হৈছে ওপৰত অলপ কৰি লব লাগিব 1 minus চাবা 4 20 কেইবাৰ যায় 5 বাৰ যায় 5 1 গুণ 5 তাৰ পিছত চাবা 4 36 কেইবাৰ যায় 9 বাৰ তো থাকিল 8 চোৱা 4 20 5 বাৰ 5 1 গুণ 5 4 36 কেইবাৰ 9 বাৰ 9 4 গুণ কিমান 36 এতিয়া একৰ তলত 1 আছে 1 আৰু 9 লহাগু কিমান হ'ব 9 1 9 কেইবাৰ 9 বাৰ 9 গুণ 9 মাইনাস চাবা 9 9 একবাৰ 1 5 গুণ 5 9 minus 5 by 9 আৰু তলত সবৰ কিমান থাকিল 8 এটো হল 8 এতিয়া চাবা 9 তলত আহি যাব 9 8 ওপৰত থাকিব 9 ৰ পৰা 5 গলে 4 4 ইয়াতে কিবা 2 বাৰ 1/2 9 গুণ 18 এতিয়া আকৌ লিখি দিয়াছো 9 ৰ পৰা 5 গলে কিমান থাকিব 4 4 8ত কিবা 2 বাৰ এতিয়া 2 9 গুণ 18 ওপৰত থাকিল 1 আমি কাৰ মান পালো এটো u ৰ মান যেহেতু u equal 1/18 v equal 1/36 এতিয়া চাবা u মানে ধৰিছিলো 1/x 1/18 আকৌ v মানে ধৰিছিলো 1/30 v মানে ধৰিছিলো 1/y v মানে আমি পাইছিলো 1/y equal 1/36 এতিয়া চোৱা কানি কোনা যদি আমি পূৰণ কৰো x equal so x into 1 x হৈ যাব 2 গুণ 18 আকৌ y equal চাবা y equal 1 into y সব উপর লিখি দিয়াছো আমি কানি কোনা যদি আমি পূরণ করো x into 1 x 18 গুণ 18 আকৌ সবা y into 1 y equal 36 into 1 36 অর্থাৎ এজন মহিলা সময়লৈ 18 আৰু এজন পুৰুষ সময়লৈ 36 এটো লিখি দিবা বা এনেকে লিখি দিয়াছো আমি এতিয়া এজনী মহিলাই লোৱা সময় তোমালোকে তলত লিখিবা কমা x ইকুৱেল কিমান 18 দিন এজন পুৰুষে লোৱা সময় 36 দিন
3 নম্বৰ প্ৰশ্নটো চাবা গীতুৱে তেওঁৰ ঘৰলৈ 300 কিলোমিটাৰ পথৰ এক অংশ ৰেলগাড়ীৰে আৰু এক অংশ বাছেৰে ভ্ৰমণ কৰে তেওঁ 60 কিলোমিটাৰ ৰেলগাড়ীৰে আৰু বাকিখিনি বাছেৰে যাওঁতে 4 ঘণ্টা সময় লয় তেওঁ 10 মিনিটত বেছি লাগে যদি তেওঁ 100 কিলোমিটাৰ ৰেলগাড়ীৰে আৰু বাকিখিনি বাছেৰে যায় ৰেলগাড়ীৰ গতি আৰু বাছৰ গতি কিমান বেলেগ বেলেগকে উলোৱা সোৱা কথাটো এনেকুৱা কৈছে যে টোটাল দূৰত্ব হল 300 কিলোমিটাৰ এই প্ৰথম স্টেপত 60 কিলোমিটাৰ ৰেলগাড়ীৰে যায় বাকিখিনি বাছেৰে যায় সময় লাগে 4 ঘণ্টা আকৌ দ্বিতীয় স্টেপত কি কৰে যে 100 কিলোমিটাৰ ৰেলগাড়ীৰে যায় বাকিখিনি বাছেৰে যায় 200 কিলোমিটাৰ বাছেৰে যায় সময় 4 ঘণ্টাতকৈ 10 মিনিট বেছি লাগে এতিয়া ৰেলগাড়ীৰ গতি আৰু বাছৰ গতি উলিয়াব লাগে সলিউশন চাবা সলিউশন let রেলগাড়ির দ্রুতি আকৌ লিখি আছো রেলগাড়ির দ্রুতি x equal x কিলোমিটার পার আওয়ার তার পিছত বাছৰ দ্রুতি equal y কিলোমিটার পার আওয়ার এটা এক নম্বৰ শর্ত মতে সবা প্রথম শর্ত মতে আমি ইয়াতে দুইটা ক্ষেত্ৰত সময় উলিয়াই লম আমাৰ সময়ৰ ক্ষেত্ৰত তোমালোকে নিশ্চয় জানা যে s equal d by t আছিলে অর্থাৎ গতি equal দূৰত্ব বাই সময় যদি আমি সময় উলিয়াম তেতিয়া d by s হৈ যাব এতিয়া চোৱা আমাৰ প্ৰথম ক্ষেত্ৰত 60 কিলোমিটাৰ কিহেৰে যায় ৰেলগাড়ীৰে ৰেলগাড়ী সময় হ'ব 60 by x 60 হল দূৰত্ব আৰু x হল দ্ৰুতি প্লাস চোৱা আৰু বাকি অংশ বাছেৰে যায় 300 ৰ পৰা যদি 60 গুছি যায় কি থাকিব 240 কিলোমিটাৰ টোটাল 300 কিলোমিটাৰ আছিল বাই y এটো হল বাছৰ সময় টোটাল লয় কিমান 4 ঘণ্টা টোটাল 4 ঘণ্টা লয় এতিয়া চাবা 60 into 1 by x 60 into 1 by x এটো 60 হয় 60 into 1 by x plus 240 into 1 by y equal 4 আমি এতিয়া যদি let 1 by x মানে u 1 by y মানে v ধৰো তেতিয়ালে সবা 60 u plus 240 v equal 4 এতিয়া আমি যদি প্ৰতিস্থাপনত কৰো সবা প্ৰতিস্থাপনত কৰাৰ আগতে ইয়াতে সবতে 4 হৰণ গৈছে 4 হৰণ কৰি দিম 4 সোৱা 6ত একবাৰ 20ত কেবাৰ 5 বাৰ 15u plus 4 24ত 6 বাৰ 60v equal 4 4 একবাৰ এতিয়া সবা 15u 1 minus 60v plus আছে 60v হিফালে গলে minus 1 এতিয়া 15 পূৰণ হৈ আছে হিফালে গলে হৰণ 1 minus 60v divided by 15 এটো হ'ব ইকুৱেশ্যন 1 আকৌ সবা দ্বিতীয় শর্ত মতে আমাক কি কৈছে দ্বিতীয় শর্ত মতে আমাক কৈছে যে 100 কিলোমিটার রেলগাড়ীৰে যায় 100 কিলোমিটার কিমান যায় রেলগাড়ীৰে 100 by x প্লাস আমাৰ কিমান যায় বাকিখিনি বাছেৰে 200 300 কিলোমিটার যেটো আছিল 200 by x 200 by y তে সময় কিমান লয় বুলি কৈছে সময় লয় 4 ঘণ্টা আৰু 10 মিনিট অৰ্থাৎ আমি এটো মিনিটত যদি লও সোৱা 60 into 4 plus 10 by 60 আমি যেটো ঘন্টাত লম তলত 60 লৈ লৈছো সো 4 into 60 লিখি লৈছো plus 10 আৰু তলত 60 সো এটো কেনেকৈ আহিল 4 ঘন্টা 1 ঘন্টা 30 মিনিট গতিকে এটো টোটাল 4 ঘন্টা মিনিট আৰু 10 মিনিট বেছি লয় যেটা আমি দুটা সময়খিনি ঘন্টাত লম 60 তলত লৈ লৈছো এতিয়া 100 into 1 by x plus 200 into 1 by y equal sama 2 4 6 গুণ 24 240 4 6 গুণ 24 4 গুণ 0 10 60 240 plus 10 by 60 এতিয়া 100 1 by x মানে u আছিল আৰু 1 by y মানে v আছিল 100 u plus 200 v equal 250 by 60 এতিয়া 0 0 cancel 25 by 6 হৈ গল এতিয়া চাবা সবতে যদি 25 এৰ হৰণ কৰি দিও 25 ইয়াতে কিবা যাব 4 বাৰ 4 25 200 কেবা যায় 100 4 বাৰ যায় 200 8 বাৰ যায় 8v equal 1 by চাবা
আমি হৰণ কৰিছো 25 তো কেইবাৰ যাব একবাৰ 1/6 এতিয়া আমি কি কৰিম ইউৰ মান পাতাৰ আগতে 6 টো হৰণ হৈ আছে ফালে পূৰণ কৰি দিম 6 4 u plus 8v equal 1 এতিয়া 6 4 গুণ 24 u plus 6 8 গুণ 48 v equal 1 এতিয়া ইউৰ মানটো আমি পাতি দিম 24 u ইউৰ মান আমাৰ কিমান আছিল 1 minus 60v by 15 1 minus 60v by 15 plus 48 into 60 hoy 1 minus 60v by 15 plus 48v equal 1 kor pra paiso 1 or pora 1 or pora etia ami ifale musi dim olop suti korilam 3 24 keibar 3 24 8 bar 8 or 15 keibar 5 bar etia 8 into 1 kiman hobo 8 minus 8 6 গুণ 48 8 শূন্য গুণ 0 v 480 v by 5 plus 48 v equal 1 এতিয়া সবা 48 এর তলত কি আছে একো নাই মানে 1 আছে 1 আর 5 এর লহাগু 5 1 5 5 কেইবার একবার 1 গুণ 8 minus 1 4 480 লগত 1 পূরণ করলে এখানে হবে 8 minus 480 v plus সবা 48 এর তলত কি আছে 1 আছে 1 5 কিবা 5 বার 5 8 গুণ 40 এর শূন্য হাতত থাকিল কিমান 4 5 4 গুণ 20 আর 4 24 240 v equal 1 এটি আছে বা 8 minus শূন্য পা শূন্য গলে শূন্য 8 এর পা 4 গলে 4 4 পা 2 গলে 2 240 v equal 5 হরণে আছে ফলে গলে পুরান 5 গুণ 5 এটি আছে বা minus 240 v equal আছে বা 8 প্লাস আছে ইফালে গলে মাইনাস 8 এতিয়া minus 240 v equal 8 এর পৰা যদি 5 গুছি যায় 8 এর পৰা 5 গুছি গলে কিমান থাকিব 3 minus minus cancel v equal সবা v এর মান আমি কিমান পাম 3 240 পূরণ হৈ আছে ইফালে গলে হরণ এতিয়া 240 এতিয়া সবা v এর মান আমি পাম v এর মান আমি পাম এটাকে v ইকুয়াল আমি কিমান পাম 3 3ত একবার 3 24 কেবার 8 বার 80 v ইকুয়াল 1/80 ইকুয়েশন 1 ইমপ্লাইজ কৰি দিম ইকুয়েশন 1 ত আছে u ইকুয়াল আমাৰ আছিল 1 minus 60v by 15 কি কৰিম u ইকুয়াল 1 minus 60v এতিয়া v ঠাইত আমি কি লিখি দিম 1/80 0 0 ক্যান্সেল 6 6 2 কেবার 3 বার 8 কেবার 4 বার তলত তো আমাৰ কি আছে 15 আছে অৰ্থাৎ আমি এটো লিখিম 1 minus 3 গুণ 3 তলত কিমান 4 15 এতিয়া আমি সমাধান কৰিম সমাধানৰ ক্ষেত্ৰত চাবা একৰ তলত কি আছে 1 1 আৰু 4 লহাগু কিমান 1 আৰু 4 লহাগু 4 তলত আমাৰ কিমান আছে 15 এতিয়া চাবা 1 4 কেবাৰ 4 বাৰ 4 গুণ 4 4 4 এক বার 1 3 গুণ 3 4 পা 3 গুছি গলে কিমান থাকে 1 4 তো তলত আহি যাব 4 into 15 1/60 4 5 গুণ 20 শূন্য হাতত থাকিল 2 4 গুণ 4 আৰু 2 6 যেহেতু 1 u ইকুয়াল আমি পালো 1/60 ইউৰ মান আমি কিমান পালো 1/60 v এর মান আমি কিমান পালো v এর মান পালো আমি কিমান 1/80 এটাকে u মান আমি কি ধৰিছিল 1/x 1/60 আকৌ v মানে 1/y equal 1/80 এতিয়া কানি কোনা যদি আমি পূৰণ কৰি দিও 1 into x কি আহিব সো আকৌ লিখি দিয়াছো মুছি গৈছে u মানে ধৰিছিল 1/x equal 1/60 আকৌ v মানে আমি কি পাইছো 1/80 এতিয়া v মানে 1/y আছিল equal 1/80 এতিয়া কানি কোনা যদি পূৰণ কৰি দিও x into 1 x 1 into 60 60 1 into y y 1 into 80 80 অর্থাৎ সব বাসৰ দ্ৰুতি এটাকে রেলগাড়ির দ্ৰুতি x ইকুয়াল আমি কিমান পালো 60 কিলোমিটার পার আওয়ার আৰু বাসৰ দ্ৰুতি আমি কিমান পালো y ইকুয়াল 80 কিলোমিটার পার আওয়ার
তোমালোকে নিশ্চয় বুজি পাইছা ভিডিওটো এইখিনি আছিল যদি ভিডিওটো ভাল লাগিছে লাইক কৰিবা শেয়াৰ কৰিবা আৰু পৰৱৰ্তী ভিডিও লিংক ডেসক্ৰিপচনত দি দিম তোমালোকে চাই লবা